নমস্কাৰ বন্ধুসকল, পৰিজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ, আজি আপোনাৰ যিহেতু জুন মাহত, আগন্তুক জুন মাহৰ আজি আপোনাৰ কন্যা ৰাশিৰ আজি আমি ফলাফল আজি আপোনাৰ আমি জানিম যে আজি আপোনাৰ জুন মাহটোত আজি আপোনাৰ কেনেকৈ যাব, আজি আপোনাৰ কেৰিয়াৰ, চাকৰি, আজি আপোনাৰ গোটেইখিনি আজি আমি বিতংভাৱে আমি আলোচনা কৰিম। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ পাই যাওঁ। প্ৰিয় দৰ্শক, যদি চোৱা হয় আজি আপোনাৰ 2025 চনৰ জুন মাহত কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে মিশ্ৰিত ফলাফল পোৱা যাব আৰু এফালে কেৰিয়াৰত উন্নতি লক্ষণ দেখা গৈছে, যদিও আনফালে আৰ্থিক আৰু স্বাস্থ্য সম্পৰ্কীয় বিষয়ত সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয় হ'ব আৰু এই মাহত আপুনি আত্মনিৰীক্ষণ আৰু বুদ্ধিমান লোকে কাম কৰিব লাগিব। গতিকে আমি বিতংভাৱে জানো আহক 2025 চনৰ জুন মাহত কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে সময় কেনেকুৱা হ'ব। প্ৰিয় দৰ্শক, আজি যিহেতু আজি আপোনাৰ প্ৰথম আমি যদি চোৱা হয়, আজি আপোনাৰ যিসকল আজি আমাৰ কন্যা ৰাশিৰ জাতক জাতিকা আছে, আপোনালোকৰ যদি আমি প্ৰথম আমি যদি কেৰিয়াৰ বা ব্যৱসায় বা চাকৰিৰ বিষয়ত আমি যদি চোৱা হয়, আপোনাৰ চাকৰিৰ ব্যৱসায় আপোনাৰ কেনেকেনো যাব, আমি যিহেতু আমি অহা আগন্তুক জুন মাহটো তো জানো আহকচোন। দৰ্শক, যদি চোৱা হয় যে আপোনাৰ চাকৰিৰ যদি আমি চাওঁ বা ব্যৱসায় যদি চোৱা হয়, এই মাহত আপুনি হয়তো কৰ্মক্ষেত্ৰত নতুন সুযোগ পাব। চাকৰিত থকাসকলে উচ্চ পদস্থ বিষয়াৰ পৰা প্ৰশংসা লাভ কৰিব পাৰিব আৰু পদোন্নতি সম্ভাৱনাও থাকিব পাৰে আৰু এই সময়ছোৱাত আপোনাৰ দক্ষতা আৰু অভিজ্ঞতাই চৰ্চালৈ আহিব, যাৰ বাবে আপুনি নতুন দায়িত্ব লাভ কৰিব পাৰে। শেহতীয়াকৈ চাকৰি সলনি কৰা জাতক জাতিকাসকলে সন্তোষজনক ফলাফল পাব আৰু ব্যৱসায়ীসকলৰ বাবেও সময় ভাল হ'ব, কিন্তু নতুন অংশীদাৰিত্ব বা বিনিয়োগত সোমোৱাৰ আগতে এটা সাৱধান সিদ্ধান্ত লোৱাটো জৰুৰী আছে। প্ৰিয় দৰ্শক, যিহেতু আমি গম পালো যে চাকৰি বা ব্যৱসায় আমি তাৰ ওপৰত আমি যিহেতু আলোচনা কৰিলো, ইয়াৰ পিছত আমি যদি চাওঁ আজি আপোনাৰ অৰ্থনৈতিক দিশটো আপোনাৰ কেনেকৈ যাব আজি আগন্তুক জুন মাহটো। অৰ্থনৈতিক দিশটো যদি চোৱা হয়, অৰ্থনৈতিক দিশটোক যদি আমি যদি চাওঁ তেতিয়ানো কি কৈছে আমি চাওঁ আহকচোন। প্ৰিয় দৰ্শক, যদি চোৱা হয় অৰ্থনৈতিক দিশটো কৈছে যে আৰ্থিকভাৱে এই মাহত মিশ্ৰিত ফলাফল দিব পাৰে, বিশেষকৈ বিক্ৰী, বিপণন, নেটৱৰ্কিঙৰ লগত জড়িত হ'লে মাহৰ আৰম্ভণিত ধনৰ প্ৰবাহৰ ভাল লক্ষণ দেখা যায় আৰু কিন্তু কেতুৰ প্ৰভাৱৰ বাবে অৰ্থাৎ খৰচ বৃদ্ধি হ'ব পাৰে, যাৰ ফলত বাজেটত ব্যাঘাত জন্মিব পাৰে আৰু বিশেষকৈ ঘৰ বা বাহনৰ সৈতে জড়িত খৰচ বৃদ্ধি পাব পাৰে। গতিকে আয় আৰু ব্যয়ৰ মাজত ভাৰসাম্য ৰক্ষা কৰি অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে আৰু অপ্ৰয়োজনীয় লেনদেন বা ঋণ লোৱাৰ পৰাও আপুনি আঁতৰি থাকক। যেহেতু আমি অৰ্থনৈতিক দিকটো আমি যেহেতু আলোচনা কৰিলোঁ, ইয়াৰ পিছত আমি যদি চোৱা হয় যে আজি আপোনাৰ যিহেতু আমি স্বাস্থ্যৰ দিকটো, আজি আপোনাৰ স্বাস্থ্য আপোনাৰ কেনেকৈ যাব, আজি আপোনাৰ গা বেয়া থাকিব নেকি বা আপোনাৰ স্বাস্থ্য আপোনাৰ কেনেকৈ থাকিব, তাৰ ওপৰত আমি যিহেতু অলপ আলোচনা কৰোঁ। প্ৰিয় দৰ্শক, যদি চোৱা হয় আপোনাৰ আগন্তুক যি জুন মাহটো আহি আছে, তাৰ ওপৰত যদি আমি স্বাস্থ্যৰ বিষয়ে যদি চোৱা হয় যে এই মাহৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অলপ দুৰ্বল হ'ব পাৰে আৰু পুৰণি বেমাৰৰ আকৌ আমনি কৰিব পাৰে। বিশেষকৈ পেট বা হজম বা ছালৰ লগত জড়িত সমস্যা হ'ব পাৰে, মানসিক চাপ বৃদ্ধি পাব পাৰে। গতিকে নিয়মীয়াকৈ যোগাসন, প্ৰণায়াম আৰু ধ্যান ধাৰণাৰ নিজৰ দৈনন্দিন কাম কাজত অন্তৰ্ভুক্ত কৰক আৰু খাদ্য অভ্যাসৰ প্ৰতি সাৱধান হওক আৰু বেছিকৈ সহজা খাদ্য খোৱাৰ পৰা বিৰত থাকক। যদি আপুনি ইতিমধ্যে কোনো ৰোগত ভুগি আছে তেন্তে নিয়মিতভাৱে চিকিৎসকৰ পৰামৰ্শ আপুনি লৈ থাকিলে আপোনাৰ কাৰণে সুবিধা হ'ব। আৰু ইয়াৰ পিছত আমি যদি চোৱা হয়, প্ৰিয় দৰ্শক, যিহেতু আমি স্বাস্থ্যৰ ওপৰত আলোচনা কৰিলোঁ, আমি যদি চাওঁ যে যিসকল আজি আপোনাৰ প্ৰেমত পৰি আছে বা আপোনাৰ বিবাহৰ কাৰণে চিন্তা কৰিছে, আমি প্ৰেম বিবাহৰ আমি যদি চোৱা হয় আজি আগন্তুক জুন মাহটো আপোনাৰ কেনেকৈ যাব। প্ৰিয় দৰ্শক, যদি চোৱা হয় আজি আপোনাৰ যিহেতু এই মাহত প্ৰেমৰ সম্পৰ্কত কিছু আপোনাৰ উত্থান পতন হ'ব পাৰে, যোগাযোগৰ অভাৱ বা ভুল বুজাবুজি সম্পৰ্কত দূৰত্বৰ সৃষ্টি কৰিব পাৰে আৰু এই সময়ত ধৈৰ্য বজাই ৰখা আৰু আলোচনাৰ জৰিয়তে সমস্যা সমাধান কৰাটো গুৰুত্বপূৰ্ণ হ'ব। অবিবাহিত জাতক জাতিকাসকলে নতুন সম্পৰ্ক আৰম্ভ কৰাৰ আগতে ভালদৰে চিন্তা কৰিব লাগে আৰু বিবাহিত জাতক জাতিকাৰ বাবে সময় অলপ মানসিক চাপ হ'ব পাৰে আৰু বিশেষকৈ পত্নীৰ অনুভৱ বুজিবলৈ অসুবিধা হ'ব পাৰে আৰু সময় উলিয়াই সিজনে সিজনৰ লগত কটাব, ইয়াৰ দ্বাৰা সম্পৰ্কত মধুৰতা আহিব। প্ৰিয় দৰ্শক, আমি যিহেতু গম পালোঁ যে আজি আপোনাৰ যিহেতু আমি আপোনাৰ প্ৰেম বা বিবাহৰ ক্ষেত্ৰত আমি চালোঁ, ইয়াৰ পিছত আমি যদি চোৱা হয় আপোনাৰ পৰিবাৰত আজি আমি পাৰিবাৰিক দিশটো যদি আমি চাওঁ, আজি আপোনাৰ পাৰিবাৰিক দিশটো আপোনাৰ কেনেকৈ যাব আগন্তুক জুন মাহটো। তো আমি যদি চোৱা হয় যে আজি আপোনাৰ যিসকল আজি আমাৰ কন্যা ৰাশিৰ জাতক জাতিকা আছে, আমি পাৰিবাৰিক দিশটো যদি চাওঁ তো কৈছে যে পৰিয়ালৰ দৃষ্টিকোণৰ পৰা এই মাহটো স্বাভাৱিকতকৈ আপোনাৰ অলপ ভাল হ'ব আৰু ঘৰত শান্তি আৰু সুখ থাকিব, কিন্তু পিতৃ স্বাস্থ্যক লৈ চিন্তা থাকিব পাৰে। যদি তেওঁলোকে ইতিমধ্যে কোনো ৰোগত আক্ৰান্ত হৈছে তেন্তে তেওঁলোকৰ বিশেষ যত্ন লওক। আপুনি আপোনাৰ ভাই ভনীৰ পৰা সমৰ্থন পাব আৰু পাৰিবাৰিক অনুষ্ঠান
অংশগ্ৰহণ কৰাৰ সুযোগ পাব পাৰে আৰু ঘৰতে কিছুমান শুভ অনুষ্ঠানৰ পৰিকল্পনা কৰিব পাৰে আৰু বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদে আপোনাক মানসিক শক্তি প্ৰদান কৰিব। প্ৰিয় দৰ্শক, যিহেতু আমি গম পালো যে পাৰিবাৰিক দিশটো যিহেতু আমি আলোচনা কৰিম, ইয়াৰ পিছত আমি যিসকল আমাৰ ছাত্ৰ ছাত্ৰী আছে আমি তেখেতসকলৰ কাৰণে শিক্ষাৰ দিশটো অলপ আমি আলোচনা কৰিম। তো শিক্ষাৰ দিশটো কৈছে যে আপোনাৰ শিক্ষাৰ দিশটো আপোনাৰ কেনেকে যাব, যদি আমি শিক্ষাটো যদি চোৱা হয় যে আজি আপোনাৰ ছাত্ৰ ছাত্ৰীৰ বাবে সময় মিশ্ৰিত হ'ব, প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ অনুযায়ী সফলতা লাভ কৰিব, কিন্তু একাগ্ৰতা বজাই ৰাখিবলৈ অতিৰিক্ত প্ৰচেষ্টা প্ৰয়োজন আৰু কাৰিকৰী শিক্ষা আৰু গৱেষণামূলক কামত নিয়োজিত ছাত্ৰ ছাত্ৰীসকলে নতুন সুযোগ লাভ কৰিব পাৰে। আৰু আপোনাৰ প্ৰতিকাৰ আমি এতিয়া আপোনাৰ চাওক, আজি আমি যিহেতু আমি গোটেই আপোনাৰ কথাখিনি আমি আলোচনা কৰিলো, ইয়াৰ পিছত আমি যদি চাওঁ প্ৰতিকাৰ, আজি প্ৰতিকাৰ যদি আপোনাৰ চোৱা হয় যে আপুনি জুন মাহত আপোনাৰ প্ৰতিকাৰনো আপুনি কি কিনো কৰিব লাগিব, প্ৰতিকাৰৰ ওপৰত আমি অলপ আলোচনা কৰোঁ। তেওঁলোকে কৈছে যে আপোনাৰ যদি আপুনি কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আছে তেন্তে আপুনি কি কৈছে যে এই যিখিনি প্ৰতিকাৰ আমি কম সেই প্ৰতিকাৰখিনি আপুনি যদি কৰে তেতিয়া আপোনাৰ শুভ ফল আপুনি পাব। তো কৈছে যে পান্না ৰত্ন আপুনি ধাৰণ কৰিব লাগিব, বুধ গ্ৰহটো শক্তিশালী কৰিবলৈ পান্না ৰত্ন পিন্ধিব, কোনো জ্যোতিষৰ পৰামৰ্শ লোৱাৰ পিছতে পিন্ধিব আপুনি চৰকাৰী পান্না ৰত্ন ধাৰণ কৰিব। যদি আপুনি এনেকে জ্যোতিষৰ আপুনি যোগ্য আজি জ্যোতিষীৰ আপুনি অলপ পৰামৰ্শ ল'ব, তাৰপিছত আপুনি ধাৰণ কৰিব। আৰু আপোনাৰ গণেশ পূজা, আপুনি গণেশ দেৱক আপুনি পূজা কৰিব, প্ৰতি বুধবাৰে আপুনি ভগৱান গণেশক আপুনি দুবৰি বন আপুনি অৰ্পণ কৰক। আৰু আপোনাৰ বুধ আজিৰ মন্ত্ৰ আছে কৃষ্ণ, যেনেকে ধৰি লওক আপুনি ওম বুধাই নম, এই মন্ত্ৰ আপুনি 108 বাৰ আপুনি জপ কৰিব পাৰে। আৰু শুনি সেউজীয়া ৰঙৰ আপোনাৰ যেনে মুগ দালি হওক বা শাক পাচলিয়ে হওক সেইখিনি আপুনি বেছি খাব আৰু খোৱাত আপুনি ল'ব। আৰু গৰু আপুনি গাই গৰু সেউজীয়া পশু খাদ্য আপুনি খোৱালেও আপোনাৰ কাৰণে শুভ হ'ব। প্ৰিয় দৰ্শক, আমি যিহেতু আমি চালো যে আজি আপোনাৰ সামগ্ৰিকভাৱে 2025 চনৰ জুন মাহটো কন্যা ৰাশিৰ বাবে আত্মনিৰীক্ষণ আৰু ভাৰসাম্যৰ মাহ আৰু কেৰিয়াৰত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে, যদিও আৰ্থিক আৰু স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। প্ৰেমৰ সম্পৰ্ক ধৈৰ্য বজাই ৰাখক আৰু পাৰিবাৰিক জীৱনত ভাৰসাম্য ৰক্ষা কৰক। যদি আপুনি পৰামৰ্শ দিয়ে জ্যোতিষৰ প্ৰতিকাৰসমূহ অনুসৰণ কৰে তেন্তে এই মাহটো নিশ্চয় আপোনাৰ বাবে শুভ বুলি প্ৰমাণিত হ'ব পাৰে। তো প্ৰিয় দৰ্শক, গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।